খবৰ ইতিমধ্যে ৰাজ্যত বিগত কেইবাদিনৰ পৰা নেৰানেপেৰা বৰষুণ আৰু ইয়াৰ ফলত বিভিন্ন অঞ্চলত দেখা পোৱা গৈছে বানপানী আৰু এইবাৰ বানপানীত পুনৰ অন্য এগৰাকী ব্যক্তিৰ মৃত্যু হৈছে আৰু এই মুহূৰ্তত জনাব বিচাৰিছো বিশেষ খবৰটো যে বদৰপুৰত পুনৰ বানত আক্ৰান্ত হৈ এগৰাকী ব্যক্তিৰ কৰুণ মৃত্যু বানপানীত ডুবি বদৰপুৰৰ তহিৰ আলীৰ কৰুণ মৃত্যু বানপানীৰ মাজত ঘৰলৈ যাওঁতে প্ৰাণ গ'ল তহিৰ আলীৰ কৰিমগঞ্জৰ বদৰপুৰত ভয়ংকৰ বানৰ কৰুণ পৰিণতি বানত কৰুণ পৰিণতি বদৰপুৰৰ দত্তপুৰ গাঁৱৰ বাসিন্দা আছিল তহিৰ আলী দত্তপুৰ গাঁৱৰ বাসিন্দা আছিল তহিৰ আলী ভয়ংকৰ বান ভূমিস্খলনত কৰিমগঞ্জত মৃতকৰ সংখ্যা 6গৰাকীলৈ বৃদ্ধি পাইছে এতিয়াও কৰিমগঞ্জৰ বিভিন্ন অঞ্চলত বানপানীৰ কবলত বহু অঞ্চল তহিৰ আলীৰ মৃত্যুক লৈ অঞ্চল জুৰি এতিয়া হুকৰ ছাঁ পৰিছে বানপানীত ডুবি বদৰপুৰৰ তহিৰ আলীৰ কৰুণ মৃত্যু আৰু এই মুহূৰ্তত জনাইছো এই গুৰুত্বপূৰ্ণ খবৰটো ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণৰ ফলত বিভিন্ন অঞ্চলত ন অঞ্চলত বানপানী দেখা পোৱা গৈছে আৰু এইবাৰ পুনৰ বদৰপুৰত তহিৰ আলীৰ কৰুণ মৃত্যু হৈছে বানপানীৰ মাজত ঘৰলৈ যাওঁতে প্ৰাণ গ'ল তহিৰ আলী কৰিমগঞ্জৰ বদৰপুৰত ভয়ংকৰ বানৰ কৰুণ পৰিণতি বদৰপুৰৰ দত্তপুৰৰ গাঁৱৰ বাসিন্দা আছিল তহিৰ আলী ভয়ংকৰ বান ভূমিস্খলনত কৰিমগঞ্জত বৰ্তমান সময়লৈকে 6গৰাকীলৈ বৃদ্ধি পাইছে মৃতকৰ সংখ্যা ইয়াৰ পূৰ্বে দেখা পোৱা গৈছিল যে একেটা পৰিয়ালৰ 5গৰাকীকৈ লোকে ভূমিস্খলনৰ ফলত কৰুণ মৃত্যুক সাৱটি ল'ব লগা হৈছিল আৰু আজিৰ দিনটোত পুনৰ অন্য এগৰাকী ব্যক্তিৰ বানপানীৰ কবলত পৰি মৃত্যুমুখত পৰিছে আৰু ইয়াৰ ফলত এতিয়া বদৰপুৰত হুকৰ ছাঁ পৰিছে আৰু এই মুহূৰ্তত আমাৰ ওচৰত মন্তব্য আহি পৰিছে পুনে পুনে আপোনালোকক মন্তব্য দেখুৱাবলৈ চেষ্টা কৰিম আজি পূর্ব দত্তপুর গ্রাম এংলার বাজার জিপি নর্থ করিমগঞ্জ এলএসি এই সমষ্টির পূর্ব দত্তপুর গ্রামের তহির আলী নামৰ একজন বুঢ়া মানুষ তেখেত ঢুকাইছে খবর পাইছোঁ খবর পাই ইয়াত আহিছোঁ আহি দেখিলোঁ যে ঘৰৰ ওচৰত এটা পুষ্কৰণী আছিলে এই পুখুৰীত পৰি তেখেত মানে ঢুকাইছে ঘৰত মাইকীক কৈছিলে যে চাহ বনাওক আহি চাহ খাম আহি আৰু চাহ খাব পোৱা নাই তেখেত ঢুকাইছে ঘৰৰ মাইকীজনে যেতিয়া দেখিছে তেখেত পানীৰ তলত হাবুডুবু খাইছে আৱাজ দিছে ওচৰা ওচৰিৰ বাৰীৰ পৰা মানুহ আহিছে মানুহ অহাৰ পিছত উদ্ধাৰ কৰিছে উদ্ধাৰ কৰি দেখা পালে যে মানুহজন ঢুকাইছে ইয়াৰ কাৰণে বৰ দুখ লাগিছে মই এতিয়া চৰকাৰৰ ফালৰ পৰা কোনো মানুহ আহিছে মই জিপিৰ পৰা খবৰ পাই মই জনাইছোঁ চাৰ্কুল অফিচত আৰু বদৰপুৰ থানা অচি ইনচাৰ্জ ছাৰক জনাইছোঁ SDRFক জনাইছোঁ সকলো আহিব বুলি কৈছে এতিয়ালৈকে ফাৰ্ষ্ট ইয়াত আব্দুৰ ৰউফ আমিন আমাৰ ইয়াৰ ব্লক মণ্ডল তেখেত আহি পাইছে ইয়াৰ কাৰণে তেখেতক ধন্যবাদ দিছোঁ আৰু সকলো আহিব বুলি আশা কৰিছোঁ আৰু ডাঙৰ দুখ পাইছোঁ ইয়াৰ পৰা ইয়াত আহি আমি সমবেদনা জ্ঞাপন কৰিছোঁ আজি পূৰ্ব দত্তপুৰ গ্ৰাম এংলাৰ বাজার জিপি নর্থ করিমগঞ্জ এলএসি এই সমষ্টির পূর্ব দত্তপুর গ্রামের তহির আলী নামৰ একজন বুঢ়া মানুষ তেখেত ঢুকাইছে খবর পাইছোঁ খবর পাই ইয়াত আহিছোঁ আহি দেখিলোঁ যে ঘৰৰ ওচৰত এটা পুষ্কৰণী আছিলে এই পুখুৰীত পৰি তেখেত মানে ঢুকাইছে ঘৰত মাইকীক কৈছিলে যে চাহ বনাওক আহি চাহ খাম আহি আৰু চাহ খাব পোৱা নাই তেখেত ঢুকাইছে ঘৰৰ মাইকীজনে যেতিয়া দেখিছে তেখেত পানীৰ তলত হাবুডুবু খাইছে আৱাজ দিছে ওচৰা ওচৰিৰ বাৰীৰ পৰা মানুহ আহিছে মানুহ অহাৰ পিছত উদ্ধাৰ কৰিছে উদ্ধাৰ কৰি দেখা পালে যে মানুহজন ঢুকাইছে ইয়াৰ কাৰণে বৰ দুখ লাগিছে মই এতিয়া চৰকাৰৰ ফালৰ পৰা কোনো মানুহ আহিছে মই জিপিৰ পৰা খবৰ পাই মই জনাইছোঁ চাৰ্কুল অফিচত আৰু বদৰপুৰ থানা অচি ইনচাৰ্জ ছাৰক জনাইছোঁ SDRFক জনাইছোঁ সকলো আহিব বুলি কৈছে এতিয়ালৈকে ফাৰ্ষ্ট ইয়াত আব্দুৰ ৰউফ আমিন আমাৰ ইয়াৰ ব্লক মণ্ডল তেখেত আহি পাইছে ইয়াৰ কাৰণে তেখেতক ধন্যবাদ দিছোঁ আৰু সকলো আহিব বুলি আশা কৰিছোঁ আৰু ডাঙৰ দুখ পাইছোঁ ইয়াৰ পৰা ইয়াত আহি আমি সমবেদনা জ্ঞাপন কৰিছোঁ আজি পূৰ্ব দত্তপুৰ গ্ৰাম